হিন্দু মুছলমান ভাই ভাই একেলগে বসবাস কৰাৰ সংকল্প ললে ভিন্ন ধৰ্ম ৰাইজে সৰ্বধৰ্মীয় শান্তি সন্মিলনৰ উদ্যোগত শান্তি সমদল যি সময়ত অসমৰ বিভিন্ন প্ৰান্তত কেতবোৰ প্ৰতিক্ৰিয়াশীল ব্যক্তিয়ে হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টিত উচতনি দিছে সেই সময়তে দৰঙৰ ধুলাত তাৰ ব্যতিক্ৰমী দৃশ্য ধুলাৰ সাতামপুৰুষীয়া ভাতৃত্ববোধ আৰু একতাৰ এনাজৰী মজবুত ৰাখিবলৈ বিভিন্ন ব্যক্তিৰ পৰামৰ্শ লৈ দেওবাৰে ধুলাত সৰ্বধৰ্মীয় শান্তি সন্মিলন সমিতি গঠনাৰ্থে ধুলাৰ সনাতনী মন্দিৰ প্ৰাংগণত ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় এই সভালৈ শ শ ৰাইজ ওলাই আহে ধুলাৰ সৰ্বধৰ্মীয় শান্তি সন্মিলন সমিতি ধুলা প্ৰেছ ক্লাব আৰু স্থানীয় দল সংগঠনৰ সহযোগত সাম্প্ৰতিক অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বৃহত্তৰ ধুলা অঞ্চলৰ সাতামপুৰুষীয়া ভাতৃত্ববোধ ৰক্ষাৰ্থে শান্তি সমদল উলিওৱা হয় এই কাৰ্যসূচীৰ জৰিয়তে অসমত শান্তি যাতে ঘূৰি আহে সেই বাৰ্তা প্ৰেৰণ কৰিবলৈ প্ৰয়াস কৰে হিন্দু মুছলিম খ্ৰীষ্টান আদি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একত্ৰিত হৈ শান্তিৰ সমদলত অংশগ্ৰহণ কৰে আজিৰ এই অসমৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি যিটো আমাৰ সভা আহ্বান কৰা হৈছিল সেই সভা আমি ফলপ্ৰসূ হোৱা বুলি ভাবোঁ আজিৰ এই সভাৰ জৰিয়তে গোটেই অসমবাসীলৈ এটা অনুৰোধ যাতে আপোনালোকে ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহয় প্ৰত্যেকে ধৈৰ্য সহকাৰে নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাই বঢ়াই ৰাখে কাৰণ আজিকালি ল'ৰা ছোৱালী বৰ উচ্ছৃংখল বেছিভাগ ল'ৰা ছোৱালী উচ্ছৃংখল তেওঁলোকে ক'ৰবাত কিবা এটা কৰিলে অভিভাৱকৰ দায়িত্ব পৰে আৰু সেইকাৰণে আপোনালোকে আটাইয়ে নিজৰ নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাব আৰু কোনো ধৰণৰ উৰা বাতৰি এই ফেচবুকত ভুৱা কিছুমান মেছেজ বা বাতৰি পাই আপোনালোক উত্তেজিত নহ'ব আৰু আমাৰ এই ধুলাৰ যিটো এটা সম্প্ৰীতিৰ ভাৱ দেখুৱালোঁ সেই ভাৱটোৰেই যাতে গোটেই অসমবাসীয়ে চলিব পাৰে আমি গোটেই অসমবাসী যাতে একগোট হৈ অসমখনক ৰক্ষা কৰিব পাৰোঁ সেই চিন্তা কৰিয়েই আজি এই সভাখন কৰি আটাইলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমন্বয়ৰ মিলনভূমি আমাৰ ধুলা অঞ্চল ধুলাৰ সাতামপুৰুষীয়া ঐক্য সংহতি আৰু ভাতৃত্ব বান্ধোন সুদৃঢ় কৰাৰ স্বাৰ্থত আজি ধুলা অঞ্চলৰ সমূহ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নাৰী পুৰুষ ভাষা ভাষীৰ লোক একত্ৰিতভাৱে আমি ধুলাত সৰ্বধৰ্মীয় এক শান্তি সন্মিলন অনুষ্ঠিত কৰিলোঁ ইয়াৰ পৰা এক মৌন সমদল উলিওৱা হ'ল বিভিন্ন শ্লোগানেৰে যিটো শ্লোগানৰ মাজত ৰৈ আছে হিন্দু মুছলিম ভাই ভাই ইয়াত সাম্প্ৰদায়িকতাৰ কোনো ঠাই নাই এনেকুৱা ধৰণৰ অলেখ অজস্ৰ বাক্যৰে এক সুন্দৰ পৰিৱেশৰ মাজত আমি এই শান্তি সমদল অনুষ্ঠিত কৰিবলৈ সক্ষম হ'লোঁ মই বিচাৰোঁ আমাৰ এই শান্তি সমদল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ মাজত অনুষ্ঠিত হোৱা এই সৰ্বধৰ্মীয় সন্মিলনে গোটেই ৰাজ্যবাসীৰ মাজত এই মেছেজ যাওক যে আমি একতাৰে আগবাঢ়িব লাগে কোনো উচতনিমূলক বক্তব্য বা কোনো ব্যক্তিগত কাৰো কোনো কাম কাজ বা দুষ্কাৰ্যৰ বাবে কোনো জনগোষ্ঠীক দোষাৰোপ কৰা দৰকাৰ নাই আমি সকলোৱে ভাই ভাই মিলা প্ৰীতিৰে নিজৰ নিজৰ মাজত থকা অপৰাধ প্ৰৱণতাক দূৰ কৰি শান্তি সম্প্ৰীতিৰে অসমখনক আগুৱাই লৈ যাব লাগে সেই শান্তিৰ বতৰা দিয়াৰ বাবেই আজি আমাৰ এই অনুষ্ঠান আয়োজন অপশক্তি নিপাত যাওক অপশক্তিক আমি কোনেও প্ৰশ্ৰয় দিব নালাগে আমি চবে হাতে হাতত ধৰি সংকল্প ল'ব লাগে যে আমি আমাৰ প্ৰগতিৰ বাবে খাটিম আমি আমাৰ অঞ্চলৰ উন্নয়নৰ বাবে খাটিম আমি হিন্দুত্ববাদী নেতাই মিয়া হাটাও বুলি কৈ আছে কি ক'ব এই ক্ষেত্ৰত আমি কোনো মন্তব্য প্ৰকাশ কৰিব নিবিচাৰোঁ আমি তেওঁলোকে যদি সাম্প্ৰদায়িক বাক্য নিক্ষেপ কৰিছে তাৰ প্ৰতি উত্তৰ আমাৰ মৌনতা তাক আমি অন্য বাক্যৰে আৰু জুই জ্বলাব নোখোজোঁ আমাক লাগে শান্তি প্ৰগতি আৰু উন্নতি দলগাঁৱৰ পৰা মানৱেন্দ্ৰ শইকীয়া ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম